নমস্কাৰ বন্ধুসকল অষ্টম দৰমহা আয়োগ গঠনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই মানুহৰ মনত উৎকণ্ঠা বৃদ্ধি পাইছে যে ফিটমেন্ট ফেক্টৰ কিমান হ'ব মানুহৰ দৰমহা কিমানখিনি বৃদ্ধি পাব বেলেগ বেলেগ দৰমহাৰ স্কেলত দৰমহাৰ বৃদ্ধিৰ পৰিমাণটো কেনেকুৱা ধৰণৰ হ'ব বিভিন্ন নিউজ চেনেলত বিভিন্ন নিউজ আৰ্টিকলত এটো কথা প্ৰচাৰ কৰি থকা হৈছে যে ফিটমেন্ট ফেক্টৰটো 1.92 পৰা 2.86 পৰ্যন্ত হ'ব পাৰে বহুতেই বিশেষকৈ 2.86 ফিটমেন্ট ফেক্টৰটোত বহুতখিনি জোৰ দিয়া দেখা গৈছে যেটো প্ৰায় অসম্ভৱ বুলি আমি ক'ব পাৰো বা অলিক কল্পনা বুলি আমি ক'ব পাৰো কাৰণ ফিটমেন্ট ফেক্টৰটো এনেই দিয়া বস্তু নহয় ইয়াৰ কাৰণে বিভিন্ন হিচাপ নিকাচ থাকে আৰু তাৰ ওপৰত ভিত্তি কৰি ফিটমেন্ট ফেক্টৰটো দিয়া হয় যোৱা দৰমহা আয়োগত ফিটমেন্ট ফেক্টৰটো আছিল 2.57 ফিটমেন্ট ফেক্টৰ কেনেকৈ গণনা কৰি উলিওৱা হয় এই কথা মই আগৰ ভিডিঅ'ত ইতিমধ্যে উল্লেখ কৰিছো আপোনালোকে মোৰ চেনেলত গৈ গভৰ্ণমেণ্ট এমপ্লয় গাইড প্লেলিষ্টত গৈ ভিডিঅ'বিলাক চাব পাৰিব আজিৰ এই ভিডিঅ'টোত মই মূলত তিনিটা ফিটমেন্ট ফেক্টৰৰ ওপৰত আলোচনা কৰিম আৰু সেই তিনিটা ফিটমেন্ট ফেক্টৰ লাগু হ'লে এগৰাকী কৰ্মচাৰীৰ দৰমহাটো কিমানখিনি বৃদ্ধি পাব সেই বিষয়ে আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব যেহেতু বিভিন্ন কৰ্মচাৰীৰ যেটো বেসিক পেটো বেলেগ বেলেগ হয় হেয়েহে দৰমহা গঠনৰ সময়ত মানে যেটো আমাৰ ফিটমেন্ট ফেক্টৰ তাত সামঞ্জস্য ৰাখিবলৈ বা এটো একে কৰিবলৈ হলে কি কৰা হয় সেই বেসিক পেটোক 1 বুলি ধৰা হয় সকলোবিলাক কৰ্মচাৰীৰ বেসিক পেটোক 1 বুলি ধৰা হয় আৰু তাৰ লগত যোগ কৰা হয় সেই সময়ৰ যেটো কাৰেন্ট দিয়ে সেই ডিএটো যোগ কৰা হয় কিন্তু ডিএটো ডাইৰেক্টলি যোগ নকৰি এই ডিএটো কি কৰা হয় 1 ৰে ডিভাইড কৰা হয় আৰু যেটো এনসাৰ ওলাব তাক যোগ কৰা হয় সেই 1 ৰ লগত মানে বেসিক পেৰ লগত অৰ্থাৎ বৰ্তমান আমাৰ ডিএ চলি আছে 55% আৰু যদি হে আমাৰ আগন্তুক দুটা ডিএ যদি 5% বাঢ়ে 2 আৰু 3 কৈ তেনে হলে হেতু 60% তেনে হলে 60% মানে 60 ডিভাইডেড বাই 100 হ'ব হলে উত্তৰটো ওলাব 0.6 আৰু সেই 0.6 ক যোগ কৰা হ'ব 1 ৰ লগত 1 মানে হল যেটো বেসিক পে 1 বুলি ধৰা হৈছিল তাৰ লগত যোগ কৰা হ'ব তেতিয়া উত্তৰটো ওলাব 1.6 আৰু এতিয়া আহিব মূল খেলখন মানে সেই 1.6 ৰ লগত চৰকাৰে কিমানখিনি বৃদ্ধি কৰিব সপ্তম দৰমহা আয়োগত এই যেটো বেসিক প্লাস ডিএৰ ফিগাৰ ওলাইছে 1.6 এতিয়া ওলাইছে হেতু আছিল সপ্তম দৰমহা আয়োগত 2.25 মানে হে মই ডিএ আছিল 125% গতিকে হেতু বেছি আছিল আৰু তাৰ ওপৰত গভৰ্ণমেণ্টে বৃদ্ধি কৰিছিল 14.3% আৰু ফিটমেন্ট ফেক্টৰটো হৈছিল গৈ কিমানখিনি 2.57 হৈছিল কিন্তু যেহেতু আমাৰ বৰ্তমান ডিএটো কমি আছে 60% হোৱাৰ সম্ভাৱনা আছে সেই সময়লৈকে অষ্টম দৰমহা গঠনৰ সময়লৈকে গতিকে বহুতো মানে বিশেষজ্ঞই কৈ আছে যে এইবাৰ কি কৰিব গভৰ্ণমেণ্টে যেটো আমাৰ মানে বৃদ্ধিৰ হাৰ হেতু বঢ়াব আগতকৈ বঢ়াব গতিকে যদি হে তেওঁলোকে 20% বৃদ্ধি কৰে তেনে হলে কি হ'ব 1.6 * 20% আৰু এনসাৰটো ওলাব 0.32 তেতিয়া ফিটমেন্ট ফেক্টৰটো কিমান হ'ব 1.92 হ'ব আৰু যদি হে গভৰ্ণমেণ্টে 80% বৃদ্ধি কৰি 30% লৈকে বৃদ্ধি কৰি দিয়ে তেনে হলে 30% কৰিলে 1.6 * 30% হলে এনসাৰটো ওলাব 0.48 আৰু তেতিয়া ফিটমেন্ট ফেক্টৰটো হ'ব 2.08 আৰু যদি হে কিবা কাৰণত যোৱাবাৰৰ নিচিনাকৈ অৰ্থাৎ যোৱাবাৰ 2.57 আছিল যদি তাৰ আশেপাশে এটা ফিটমেন্ট ফেক্টৰ বনাব ইচ্ছা কৰে চৰকাৰে বা দিব ইচ্ছা কৰে তেনে হলে গভৰ্ণমেণ্টে বৃদ্ধি কৰিব লাগিব প্ৰায় 60% অৰ্থাৎ 1.6 ৰ ওপৰত 60% দিব লাগিব যেটো নিয়াৰলি ইম্পসিবল তথাপিও দিব পাৰে ক'ব নোৱাৰি চৰকাৰৰ কথা ক'ব নোৱাৰি যদি হে দিয়ে তেনে হলে 1.6 * 60% হলে এনসাৰটো ওলাব 0.96 আৰু তেতিয়া ফিটমেন্ট ফেক্টৰটো হ'ব 2.56 মানে যেটো আমাৰ কি হ'ব যোৱাবাৰৰ ফিটমেন্ট ফেক্টৰৰ প্ৰায় সমান হ'ব 0.01 কম হ'ব এতিয়া আমি চাম যদি হে ফিটমেন্ট ফেক্টৰটো হয় 1.92 তেনে হলে 20200 টকা বেসিক পেত দৰমহা কিমানখিনি বৃদ্ধি পাব 20200 যদি বেসিক পে হয় তেনে হলে 1.92 ফিটমেন্ট ফেক্টৰ প্ৰযোজ্য হলে তেখেতে লাভ কৰিব 38784 আৰু হেগৰাকী ব্যক্তিয়ে বৰ্তমান সময়ত প্ৰায় 32000 ৰ আশেপাশে স্যালাৰি ড্ৰ কৰি আছে গতিকে তেখেতৰ দৰমহা ডিফাৰেন্সটো প্ৰায় 6000 ৰ পৰা 7000 টকা পৰ্যন্ত হ'ব কিন্তু যদি হে চৰকাৰে বেসিক প্লাস ডিএৰ ওপৰত 20% ৰ হলনি 30% বৃদ্ধি কৰি দিয়ে তেনে হলে ফিটমেন্ট ফেক্টৰটো হ'ব 2.08 আৰু তেনে হলে 20200 টকা বেসিক পেত দৰমহা বৃদ্ধিৰ পৰিমাণ হ'ব 42016 টকা আৰু তেনে ক্ষেত্ৰত এগৰাকী কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ যে ডিফাৰেন্স হ'ব সেই দৰমহা বৃদ্ধিৰ ডিফাৰেন্সটো হ'ব প্ৰায় 10000 টকা আৰু যদি হে কিবা কাৰণত চৰকাৰে সপ্তম দৰমহা আয়োগৰ সমকক্ষকৈ বৃদ্ধি কৰিব বিচাৰে তেনে হলে বেসিক প্লাস ডিএৰ ওপৰত চৰকাৰে বৃদ্ধি কৰিব লাগিব প্ৰায় 60% আৰু তেতিয়া ফিটমেন্ট ফেক্টৰটো কিমান হ'ব 2.56 হ'ব যেটো যোৱাবাৰ আছিল 2.57 প্ৰায় সমকক্ষ হ'ব আৰু তেনে ক্ষেত্ৰত 20200 টকা গ্ৰেড পেৰ এজন কৰ্মচাৰীৰ কাৰণে দৰমহা বৃদ্ধি হ'ব 51712 আৰু যেটো ডিফাৰেন্স হ'ব সেই ডিফাৰেন্সটো হ'ব প্ৰায় 20000 টকাৰ আশেপাশে
আৰু যদিহে কোনো এগৰাকী কৰ্মচাৰীৰ বেচিক পে হয় 22,700 টকা তেনেহ'লে 22,700 টকাৰ ওপৰত যদি 1.92 ফিটমেন ফেক্টৰটো প্ৰযোজ্য হয় তেনেহ'লে এখেতৰ দৰমহাটো হ'ব 43,584 টকা। এইখিনি ড্ৰ কৰিব পাৰিব আৰু তেনে ক্ষেত্ৰত তেখেতে বৰ্তমান ড্ৰ কৰি আছে অলমষ্ট 35,000ৰ আশে-পাশে। তেনেহ'লে 35,000ৰ লগত যদি আমি কম্পেয়াৰ কৰি চাওঁ তেওঁৰ ডিফাৰেঞ্চটো প্ৰায় 8,000 টকামান হ'ব 1.92 ফিটমেন ফেক্টৰটো প্ৰযোজ্য হ'লে। আৰু 22,700 টকা বেচিক পেড যদিহে ফিটমেন ফেক্টৰটো হয় 2.08 তেনেহ'লে তেখেতে দৰমহা ড্ৰ কৰিব পাৰিব অলমষ্ট 47,216 ৰুপিজ আৰু তেতিয়া ডিফাৰেঞ্চটো আহিব অলমষ্ট 12,000 টকাৰ ডিফাৰেঞ্চ এটা আহি যাব। আৰু যদিহে এই একেই বেচিক পেড মানে ফিটমেন ফেক্টৰটো যদি লাগু হয় 2.56 তেনেহ'লে তেখেতে ড্ৰ কৰিব পাৰিব অলমষ্ট 58,112 58,112 টকা আৰু তেতিয়া ডিফাৰেঞ্চটো অলমষ্ট কিমান আহিব অলমষ্ট 23,000 টকাৰ ডিফাৰেঞ্চ এটা আহি যাব। যদিও এইটো অলপমান মানে পচিবল নহয় যেন লাগে কিন্তু হয়তো হ'বও পাৰে যিহেতু আমাৰ ডিএটো বৰ্তমান বহুত কমি আছে। গতিকে চৰকাৰে নিশ্চয় কৰ্মচাৰীখিনিক সকাহ দিয়াৰ কাৰণে চিন্তা এটা কৰিব পাৰে আৰু যিহেতু কৰ্মচাৰীখিনিক সকাহ দিলেহে কি হ'ব দেশৰ যিটো অৰ্থব্যৱস্থা সেইটো উন্নত হ'ব। কাৰণ এখন দেশৰ যিটো অৰ্থব্যৱস্থা GDP সেইটো বিশেষকৈ আমাৰ নিৰ্ভৰ কৰে আমাৰ যিটো ক্ৰয় বিক্ৰয় উৎপাদন তাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ক্ৰয় বিক্ৰয় বেছি হ'লেহে উৎপাদনটো বাঢ়িব। উৎপাদনটো বৃদ্ধি পালেহে দেশৰ GDPটো বৃদ্ধি পাব। গতিকে দেশৰ GDP বঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰে নিশ্চয় কৰ্মচাৰীখিনিক এটা কি কৰিব সকাহ এটা দিয়াৰ চেষ্টা কৰিব আৰ্থিকভাৱে আৰু তেনে ক্ষেত্ৰত হয়তো চৰকাৰে কি কৰিব পাৰে আমাৰ দৰমহাটোৰ যিটো ফিটমেন ফেক্টৰ সেইটো অলপমান বঢ়াই দিব পাৰে, বৃদ্ধিৰ শতাংশটো অলপ বঢ়াই দিব পাৰে। যদিহে তেনেকুৱা হয় সেইটো সকলো কৰ্মচাৰী সমাজৰ কাৰণে ভাল খবৰ হ'ব আৰু তেনে ক্ষেত্ৰত দৰমহাখিনিৰ যিটো ডিফাৰেঞ্চ সেই ডিফাৰেঞ্চটো যথেষ্টখিনি বৃদ্ধি পাব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।